চেহনাজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু কাইলৈ আমি যাম পিকনিক। ক'ত যাম কম বাৰু পিছত। হেতু কাৰণে ৰেডি কৰিছো, এতিয়া আগদিনাখনে সব ৰেডি কৰি লৈছো। এয়া এইখিনি খৰি, তাৰপিছতে সস, বোল, চামুচ এইখিনি বস্তু লৈ লৈছো। তাত যিখিনি বস্তু লাগিব আৰু আমি বনাই মেলি খামগে। তাত মাহীহতো যাব, আমাৰ লগত বা যাব। আৰু এফালে মই বনাই আছো এতিয়া দিনত খাবৰ কাৰণে মাছ ভাজিছো, বিলাহী দি বনাম। ধনিয়া পাত দি দিও। ধনিয়া ফ্ৰিজত চালু নাই, বাৰীত ধনিয়া পাত হৈ আছে। হেয়া এতিয়া বাৰীলৈ আহিছো, অকণমান ধনিয়া পাত ছিঙি নিও। বেটি সোমাবা নি? সোমাই লোৱা, তাৰপিছত মই যাম। এইয়া ধনিয়া আৰু হৈছিলে কুকুৰা সোমাব নোৱাৰাকে। এইফালে ইয়াত দেখিছে কি ধুনীয়াকে নেট দি দিছে, কিন্তু হলেও কোনফালেদি কুকুৰা সোমাই এদিন মানে খেলি মেলি কৰি দিলে, বহুত নষ্ট কৰিলে ধনিয়া। ক'ত আহিছা? এয়া ধনিয়া লৈ ললো। এইখিনি একদম ঘৰৰ বস্তু ভাল লাগে। এয়া শাক, এইফালে মই ধনিয়া আনিব যাওঁ মানে মোৰ মাছ ৰেডি হৈয়ে গ'ল। এতিয়া অকণমান ধনিয়া আনিলো, দি দিওঁ ওপৰতে। পিয়াজ কাটি আছো, তাত ভাত বনাই খোৱা হ'ব। মাংসখিনি ঘৰত মৰাই দিওঁ, সেইকাৰণে পিয়াজখিনি কাটি লৈছো আগতে। পিকনিক বুলি ক'লে আচলতে আগদিনাখনহে বেছি ভাল লাগে। আৰু বেটিও এইফালে কাম কৰি আছে। কি কাম কৰিছা? হা? মছলা উলিয়াইছা? এয়া আজি হৈছে নেক্সট ডে মৰ্ণিং। ৰাতিপুৱা এতিয়া 7টা বাজিছে আৰু চব বস্তু ৰেডি কৰা হৈ গ'ল। এয়া টেবুলতে এনেকে ৰাখি থৈছো, কাৰণ বস্তু কিছুমান পাহৰি যোৱা হয় ন, সেইটো কাৰণে আনি থৈছে ইয়াতে। যাম আৰু অলপ সময় পাছত। মাহী ঘৰৰ ওচৰত অলপ ৰখিলো, একেলগে ওলাই আহিছো মাহীহঁতৰ লগত। জাৰা তানিছাক লগ পাই বেটিহঁতে গাড়ীতে খেলি খেলি গৈ আছে, ভালো লাগিছে। এয়া আমি গৈ আছো কাজিৰঙা। আহি পালোহি, কিন্তু আহি পাই ইয়াত দেখিছো এটাও পিকনিক পাৰ্টি নাই, দোকান চোকানো তেনেকে নাই। ভাল নালাগিল, সেইকাৰণে প্লেচটো চেঞ্জ কৰি দিলো। আমি কাকচাং যাওঁ বুলি ডিচাইড কৰিলো। এয়া আমি এতিয়া কাকচাঙলে বুলি গৈ আছো। ৰাস্তাটো ভালেই হয়, পাহাৰখন ৰাস্তাৰ কাষতে লাগি আছে, দুইফালে বাগান, তাৰ মাজেদি ৰাস্তা। এয়া হৈছে টিকেট কাউণ্টাৰ, ইয়াতে টিকেটটো কাটি ল'ব লাগিব। তেওঁ গৈছে টিকেট ল'বলৈ, অকণমান দেখাই দিছো। কেইবাটাও জুৰি পাৰ হৈ আহিবলগীয়া হৈছে। পালোহি পিকনিক প্লেচ। ইয়াতে গাড়ী ৰখাবলৈও জেগা আছে। এয়া বহুত গাড়ী, আৰু আজি পিকনিক পাৰ্টিও বহুত বেছি, চানডে হয়। আহি পাওঁতে প্ৰায় 10টামান বাজিলে। চাহ খাবৰ কাৰণে ৰেডি কৰিছো। এয়া চবে ভাগে ভাগে লাগি গৈছে কামত। ডিম বাকলি গুচাই আছো। মগ নিবলৈ পাহৰিলো, সেইকাৰণে বায়ে এইটোতে চাহ বাকিবলগীয়া হ'ল। সেয়া পাহাৰত আনাৰসৰ খেতি কৰিছে। হাতীও দেখিলো আমি। বেটিয়ে ওচৰৰ পৰা প্ৰথমে দেখিছে কাৰণে ভয় কৰিছে অলপ। মাহী আকৌ হাতীক এয়া কল খুৱাই দিছে। ধুনীয়া ধুনীয়া বস্তু ওলাইছে দোকানবোৰত। এয়া বেগ, পাহাৰৰ পাচলি, আনাৰস, চব্জি, এয়া চব ওলাইছে ইয়াতে। এতিয়া লাহে লাহে আমি কাকচাং ৱাটাৰফল চাবলৈ ওলাইছো। ইয়াৰ পৰা খোজকাঢ়িয়ে যাব লাগিব, ইয়াৰ পৰা গাড়ী নিব নোৱাৰি। তেওঁলোকৰ গাড়ী ব্যৱস্থা আছে, কিন্তু অলপ বেছি দাম পৰে। পানী লৈ আহিছিলো। এয়া জুৰি দেখিছেনে? কেইটা জুৰি ধুনীয়া, ইমান ধুনীয়াকে পানী বৈ গৈছে, ভাল লাগিছে। ওপৰেদি যাব পৰাকে দলঙো আছে।
আমি ইমান দূৰ খোজকাঢ়ি আহি এয়া আমি পাই গ'লোহি কাকচাং ৱাটাৰফল। ইমান ধুনীয়া লাগিছে, ঠাণ্ডা বতাহ এটা আহিছে, ভাল লাগিছে। এয়া নেট দিয়া আছে যে তালৈকে নামিব পাৰি। আগতে ৰছী দিয়া আছিল বোলে, মানুহ পাৰ হৈ যায়, সেইটো কাৰণে এতিয়া ফেন্সিং দি দিলে তেনেকৈ। ইয়াতে চালো, এতিয়া ঘূৰি গৈ আছো পিকনিক প্লেচ। এয়া এইফালে ভাত তৰকাৰী বনি আছে। আমাৰো খোৱা বোৱা হৈ গ'ল। 4টামান বাজিলে, এতিয়া যাবলৈও ৰেডি হৈছোঁ আৰু গাড়ীত বস্তুবোৰ ভৰালো। সেয়া বহুত পাৰ্টি আছে, এতিয়াও ডান্স কৰি আছে কিছুমান পাৰ্টিয়ে। ভাল লাগিল পিকনিকটো খাই। এতিয়া ঘৰ ঘূৰিছোঁ আৰু আমি আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। বাবাকক দেখি থাকে যে লেপটপ ইউজ কৰা, তাইও শিকিছে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।